রানী পরাস্ত হয়েছে কংগনা রানাউতে বিজয় সাব্যস্ত করেছে স্মৃতি ইরানী পরাস্ত হয়েছে কোন কোন জিকিছে আমি আপোনালোকক জনাব বিচাৰিছো এই মুহূৰ্তত স্মৃতি ইরানী পরাস্ত হয়েছে স্মৃতি ইরানী পরাস্ত হওয়ার পিছত প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে এবার মন্ত্রিসভাত যদি তৃতীয়বাৰৰ বাবে শাসনলৈ আহে তেনেহলে মন্ত্রিসভাত কাক অন্তৰ্ভুক্ত কৰিব কংগনা ৰানাউতক অন্তৰ্ভুক্ত কৰিব নেকি এই বিষয়ক লৈ আজি চৰ্চা হ'ব কিন্তু তাৰ মাজতে আমি আপোনালোকক জনাব বিচাৰিছো এনডিএৰ নেতৃত্ব বিশেষ বৈঠকত মিলিত হ'ব কাইলৈ সবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তত কাইলৈ বিশেষ বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীৰ শোচনীয় পৰাজয় ঘটিছে গুজৰাটৰ গান্ধীনগৰত অমিত শাহে বিজয় সাব্যস্ত কৰিছে কংগনা ৰানাউতে হিমাচলৰ মান্দিত বিজয় সাব্যস্ত কৰিছে কোনে ক'ত বিজয় সাব্যস্ত কৰিছে জনাইছো কিৰেণ ৰিজিজুৱে বিজয় সাব্যস্ত কৰিছে এনডিএৰ যি গুৰুত্বপূৰ্ণ বৈঠক সেই গুৰুত্বপূৰ্ণ বৈঠক কাইলৈ অনুষ্ঠিত হ'ব কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰিব বিগ আপডেট আহি পৰিছে এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ আহি পৰিছে বিগ আপডেট আহি পৰিছে সেই খবৰ আমি আপোনালোকক জনাব বিচাৰিছো যে প্ৰতি মুহূৰ্তৰ খবৰ সলনি হৈছে আৰু শেহতীয়াভাৱে এনডিএ এতিয়ালৈকে কেইখন আসনত অগ্ৰগতি লাভ কৰিছে সেয়া আমি আপোনালোকক জনাব বিচাৰিছো আমি এই মুহূৰ্তত জনাব বিচাৰিছো অন্ধ্ৰপ্ৰদেশত বিজেপি 21খন ওয়াইএসআরসিপিয়ে 4খনত বিজয় সাব্যস্ত কৰিছে অৰুণাচলত বিজেপিয়ে 2খনত কংগ্ৰেছ 0 বিহাৰত বিজেপি 31 কংগ্ৰেছ 8 কিন্তু গুজৰাটত বিজেপিয়ে 25খন কংগ্ৰেছে 1খন তাৰ সমান্তৰালভাৱে কেৰালাত বিজেপি 1খন মাত্ৰ কংগ্ৰেছ 16খন অৰ্থাৎ মিত্ৰজোঁট ইণ্ডিয়া 16খন মধ্যপ্ৰদেশত বিজেপি 29খন কংগ্ৰেছ 0 আৰু কেনেকুৱা ধৰণৰ হ'ব সেয়া আমি জনাবলৈ চেষ্টা কৰিছো বিগ আপডেট আহি পৰিছে এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছো এনডিএ 283খন ইণ্ডিয়া 236খন অন্যান্য 18খন অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তৰ খবৰ আমি আপোনালোকক জনাইছো কোন ক'ত কিমানখনত আগবাঢ়িছে এতিয়ালৈকে যি তথ্য আহি পৰিছে যে বিজেপি অসমত 10খন বিৰোধীয়ে অসমত 4খনত অগ্ৰগতি লাভ কৰিছে এতিয়ালৈকে গৌৰৱ গগৈ বিজয় সাব্যস্ত কৰিব ৰকিবুল হুছেইনে বিজয় সাব্যস্ত কৰিব সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে প্ৰদ্যুৎ বৰদলৈ বিজয় সাব্যস্ত কৰিব হাফিজ ৰছিদ আহমদ চৌধুৰী আৰু কৃপানাথ মাল্লাৰ মাজত তীব্ৰ যুঁজ হৈছে এই যুঁজত কি হয় সেয়া পৰৱৰ্তী সময়ত গম পোৱা যাব কিন্তু ফলাফল গতি কৰিছে অন্য ধৰণেৰে আমি আপোনালোকক জনাব বিচাৰিছো মণিপুৰত বিৰোধী ইণ্ডিয়াই 2খন আসন লাভ কৰিছে বিজেপি 0 নাগালেণ্ডত বিজেপি 0 কংগ্ৰেছ 1 উৰিষ্যাত বিজেপিয়ে 19খন কংগ্ৰেছ 1 বিজু জনতা দল 1 একেটা সময়তে সিকিমত বিজেপি 0 অন্যান্য 1 লাভ কৰিছে ইণ্ডিয়া আৰু এনডিএৰ মাজৰ পাৰ্থক্য ক'ত উত্তৰ প্ৰদেশৰ ৰাজনীতি কেনেকুৱা হৈছে কংগ্ৰেছ মিত্ৰজোঁট অৰ্থাৎ সমাজবাদী পাৰ্টিকে আদি কৰি বিৰোধী ইণ্ডিয়া 42খনত অগ্ৰগতি লাভ কৰিছে আৰু বিজেপিয়ে 37খনত অগ্ৰগতি লাভ কৰিছে আমি সেই খবৰ আপোনালোকক এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো ক'ত কোন কিমানখন আসনত অগ্ৰগতি লাভ কৰিছে এই মুহূৰ্তলৈকে যি তথ্য আহি পৰিছে সেই তথ্য অনুসৰি কেনেকুৱা ধৰণৰ হ'ব ফলাফল আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাব বিচাৰিছো ক'ত কেনেকুৱা ধৰণৰ ফলাফল হ'ব আমি এয়া দেখুৱাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তত এনডিএ 296খনত অগ্ৰগতি লাভ কৰিছে ইণ্ডিয়াই 228খনত অগ্ৰগতি লাভ কৰিছে অন্যান্য 19খনত অগ্ৰগতি লাভ কৰিছে 543খন আসনৰ ভিতৰত কোন ক'ত কিমানত অগ্ৰগতি লাভ কৰিছে আমি আপোনালোকক জনাইছো অন্ধ্ৰপ্ৰদেশত কেনেকুৱা হ'ব সমীকৰণ তাৰ লগতে আন প্ৰেক্ষাপটত কেনেকুৱা হ'ব বিহাৰত বিজেপি অগ্ৰগতি যদি লাভ কৰিছে তেনেহলে তামিলনাডুত কিন্তু বিজেপিয়ে ক্লিন সুইপ খাইছে এয়া হৈছে আজি ৰাজনৈতিক প্ৰেক্ষাপট কেনেকুৱা হৈছে ৰাজনৈতিক প্ৰেক্ষাপট আমি আপোনালোকক জনাব বিচাৰিছো যে দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট এবাৰ সলনি হোৱাৰ দিশে গতি কৰিছে কিয় সলনি হ'ব সেয়াও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে এবাৰ কংগনা ৰানাউত নহয় এবাৰ স্মৃতি ইৰানী কেনেদৰে পৰাস্ত হ'ল আৰু কেনেদৰে ভানত পৰিল সেয়া সকলোৱে গম পালে গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে যিটো সময়ত দেশৰ ৰাজনীতিত যিটো সময়ত দেশত স্মৃতি ইৰানীৰ প্ৰসংগ আহে যিটো সময়ত স্মৃতি ইৰানীয়ে বিজেপিক হৈ বা বিজেপিৰ বাবে কেনেদৰে কাম কৰিছো সেই সন্দৰ্ভত মন্তব্য কৰে সেই সময়ত আজি এবাৰ স্মৃতি ইৰানী বিপুল ভোটত পৰাস্ত হ'ল কংগনা ৰানাউতে হিমাচলৰ মান্দিত বিজয় সাব্যস্ত কৰিছে কিন্তু ইণ্ডিয়া আৰু এনডিএৰ মাজত যি পাৰ্থক্য সেই পাৰ্থক্য বৰ্তমান সময়ত প্ৰায় 55খনৰ ভিতৰত আছে গতিকে এতিয়ালৈকে যি আপডেট হৈছে নিৰ্বাচনৰ যি আপডেট আহিছে নতুন তথ্য আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো কেনেকুৱা ধৰণৰ ফলাফল হ'বগৈ পাৰে সম্ভাৱনা কিছু আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাৰাণসীত যেনেদৰে ভাবিছিল তেনেদৰে কিন্তু আগবাঢ়িব পৰা নাই এয়া হৈছে আটাইতকৈ দুৰ্ভাগ্যজনক বিষয় লগতে আমি
আপোনালোকক জনাবলৈ চেষ্টা কৰিছো কোন সমষ্টিত কোন কেনেদৰে আগবাঢ়িছে এটা গ্ৰাফিক্সৰ জৰিয়তে এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছো যে কোন কেইটা সমষ্টিত কোনে কেনেদৰে অগ্ৰগতি লাভ কৰিছে প্ৰতিটো তথ্য আমি আপোনালোকক জনাইছো দেখৰ ৰাজনৈতিক প্ৰেক্ষাপট কি হ'ব এনডিএ ইণ্ডিয়া কোনটো দল কোনটোৱে বিশেষভাৱে অগ্ৰগতি লাভ কৰিব কোনে কোত কেনেদৰে শেষ আহি মাৰিবলৈ সক্ষম হ'ব ইয়াক লৈ ইতিমধ্যে জোৰদাৰ চৰ্চা হৈছে আৰু অসমত কি হৈছে গৌৰৱ গগৈ এতিয়ালৈকে কিমান ভোটত আগবাঢ়িছে সেয়া আমি আপোনালোকক জনাব বিচাৰিছো কামাখ্যা প্ৰসাদ দাসা 1,50,083টা ভোটত আগবাঢ়িছে বিগ আপডেট এই মুহূৰ্তত আমি আপোনালোকক এই মুহূৰ্তত জনাইছো কামাখ্যা প্ৰসাদ দাসা 1,50,083টা ভোটত আগবাঢ়িছে 1,50,083টা ভোটত কামাখ্যা প্ৰসাদ দাসা আগবাঢ়িছে হাফিজ ৰছিদ আহমেদ চৌধুৰী আগবাঢ়ি গৈছে 13,264টা ভোটত এয়া হৈছে অসমৰ ফলাফল এটা ডাঙৰ খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাই আছো হাফিজ ৰছিদ আহমেদ চৌধুৰী 13,000 অধিক ভোটত আগবাঢ়িছে সৰ্বানন্দ সোণোৱাল ইতিমধ্যে প্ৰায় 2 লাখ ভোটত আগবাঢ়িছে লুৰিণজ্যোতি গগৈ তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন কৰাইছিল প্ৰথমতে কিন্তু তাৰ পৰৱৰ্তী সময়ত যদিও সময় সলনি হৈছে শোণিতপুৰত বিজেপিৰ ৰঞ্জিত দত্ত আগবাঢ়ি আছে একেটা সময়তে আমি উল্লেখ কৰিছো ডিব্ৰুগড়ত সৰ্বানন্দ সোণোৱাল যোৰহাটত গৌৰৱ গগৈ সকলোৱে কোৱাৰ দৰে যোৰহাটত গৌৰৱ গগৈৰ বিজয় নিশ্চিত হোৱাৰ দিশে গতি কৰিছে যোৰহাটত গৌৰৱ গগৈ 1,15,000 ভোটত অগ্ৰগতি লাভ কৰিছে বিগ ব্ৰেকিং এই মুহূৰ্তত গৌৰৱ গগৈ 1,15,000 ভোটত অগ্ৰগতি লাভ কৰিছে দুবুৰীত ৰকিবুল হুছেইন অগ্ৰগতি লাভ কৰিছে গুৱাহাটীত বিজুলী কলিতা মেধি 1,77,000 ভোটত অগ্ৰগতি লাভ কৰিছে উল্লেখ্য যে তাৰ সমান্তৰালভাৱে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত কি হৈছে সেয়াও জনাইছো প্ৰদ্যুৎ বৰদলৈ অগ্ৰগতি লাভ কৰিছে 1,39,553টা ভোটত প্ৰদ্যুৎ বৰদলৈ আগবাঢ়িছে নগাঁৱত দিলীপ শইকীয়া আগবাঢ়িছে 1,98,000 ভোটত কোন কিমান ভোটত আগবাঢ়িছে কোনটো সমষ্টিত সেয়া আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আমি লগতে আপোনালোকক জনাবলৈ চেষ্টা কৰিছো বৰপেটাত অসম গণ পৰিষদ কেনেদৰে প্ৰায় 1.5 লাখ ভোটত আগবাঢ়িছে সেয়া আমি আপোনালোকক জনাইছো কোন সমষ্টিত কোন কেনেদৰে আগবাঢ়িছে ডিপুত অমৰ সিং টিছু আগবাঢ়িছে সেয়া আমি আপোনালোকক জনাইছো কোনটো সমষ্টিত কোন কেনেদৰে আগবাঢ়িছে কিমান ভোটত কোন কেনেদৰে আগবাঢ়িছে নিৰ্বাচনী ফলাফলে কেনেকুৱা ধৰণৰ এটা বাতাবৰণ সৃষ্টি কৰিব শিলচৰত পৰিমল শুক্লবৈদ্য আগবাঢ়িছে কৰিমগঞ্জত হাফিজ ৰছিদ আহমেদ চৌধুৰী আগবাঢ়িছে যোৰহাটত গৌৰৱ গগৈ সকলোৱে কোৱাৰ দৰে গৌৰৱ গগৈ আগবাঢ়িছে ইউপিপিএলৰ জয়ন্ত বসুমতাৰী আগবাঢ়িছে কোকৰাঝাৰত 38,477টা ভোটত ইউপিপিএলৰ জয়ন্ত বসুমতাৰী আগবাঢ়িছে কাজিৰঙাত কামাখ্যা প্ৰসাদ দাসা আগবাঢ়িছে কোন কেইটা সমষ্টিত কোন কেনেদৰে আগবাঢ়িছে আমি আপোনালোকক জনাই আছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং আপোনালোকক জনাই আছো যে 1,46,965টা ভোটত পৰিমল শুক্লবৈদ্য আগবাঢ়িছে শিলচৰত 13,000 ভোটত কৰিমগঞ্জত হাফিজ ৰছিদ আহমেদ চৌধুৰী আগবাঢ়িছে আমি আপোনালোকক জনাইছো যে ধুবুৰীত ৰকিবুল হুছেইন আগবাঢ়িছে আৰু ৰকিবুল হুছেইন ব্যাপক ৰূপত আগবাঢ়িছে কৰিমগঞ্জত কৃপানাথ মাল্লাক পিছ পেলাইছে হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কোনটো সময়ত ৰকিবুল হুছেইন 5,69,886টা ভোটত আগবাঢ়িছে বিগ ব্ৰেকিং এই মুহূৰ্তত ৰকিবুল হুছেইন আগবাঢ়িছে 5 লাখ অধিক ভোটত ৰকিবুল হুছেইনে মৌলানা বদৰুদ্দিন আজমলক ধৰাশায়ী কৰিছে ইতিমধ্যে আৰু শেহতীয়া তথ্য আহি পৰিছে যে বদৰুদ্দিন আজমল শেহতীয়াভাৱে কিছু সময় পূৰ্বে বদৰুদ্দিন আজমল 4,29,578টা ভোটত পিছ পৰি আছিল এতিয়া 5 লাখ অতিক্ৰম কৰিছে এই মুহূৰ্তৰ আমি খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো কিমান কেনেদৰে কোত কেনেদৰে আগবাঢ়িবলৈ সক্ষম হৈছে উল্লেখ্য যে ডিম্পল যাদৱ 1,10,000 ভোটত আগবাঢ়িছে ৰাহুল গান্ধী 2 লাখ ভোটত আগবাঢ়িছে অনুৰাগ ঠাকুৰ 1.5 লাখ ভোটত আগবাঢ়িছে কোনটো সমষ্টিত কোন আগবাঢ়িছে আমি আপোনালোকক অসমৰ প্ৰেক্ষাপটৰ খবৰ জনাইছো ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত কি হৈছে স্মৃতি ইৰাণী আমেথিত পৰাস্ত হৈছে ডাঙৰ খবৰ স্মৃতি ইৰাণী পৰাস্ত হৈছে আমেথিত গান্ধীনগৰত অমিত শাহে বিজয় সাব্যস্ত কৰিছে স্মৃতি ইৰাণী পৰাস্ত হৈছে আমেথিত স্মৃতি ইৰাণীয়ে পূৰ্বৰ যি ভোট লাভ কৰিছিল এবাৰ স্মৃতি ইৰাণীৰ প্ৰতি মোহভংগ ঘটিছে কেনেদৰে স্মৃতি ইৰাণীৰ প্ৰতি মোহভংগ ঘটিছে সেয়া গম পাইছে অখিলেশ যাদৱৰ পত্নী ডিম্পল যাদৱ 1,10,000 ভোটত আগবাঢ়িছে কোন কোত কেনেদৰে আগবাঢ়িছে বদৰুদ্দিন আজমলতকৈ ৰকিবুল হুছেইন ইতিমধ্যে 5 লাখ ভোটত আগবাঢ়িছে কোনেও কল্পনা কৰা নাছিল মৌলানা বদৰুদ্দিন আজমলৰ ৰাজনীতি অন্ত পৰিলে মৌলানা বদৰুদ্দিন আজমল ভৱিষ্যতে অসমৰ মুখ্যমন্ত্ৰী হ'ব নোৱাৰে সেয়া স্পষ্ট হৈ পৰিল ইতিমধ্যে উল্লেখ কৰিব বিচাৰিছো যে কোন পৰৱৰ্তী সময়ত কেনেদৰে প্ৰভাৱ পেলাব পাৰিব লখিমপুৰত প্ৰধান বৰুৱা আগবাঢ়ি আছে কিন্তু আমি আপোনালোক
আপোনালোকক জনাইছো যে অসমৰ প্ৰেক্ষাপটৰ সমান্তৰালভাৱে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত কেনেদৰে ৰাজনৈতিক বাতাবৰণ আগবাঢ়িছে সেয়াও আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো কোনটো দিশেৰে গতি কৰিছে ভাৰতবৰ্ষৰ ৰাজনীতি কি হোৱাৰ দিশে গতি কৰিছে ইণ্ডিয়া আৰু এনডিএৰ মাজত তীব্ৰ প্ৰতিদ্বন্দিতা উল্লেখ যে এক্সিট পোল উলুটা হৈ গৈছে এক্সিট পোলে যি ফলাফল দিছিল সেই এক্সিট পোলৰ ফলাফল এবাৰ কি হৈ পৰিব সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু এক্সিট পোল শেষত উলুটা হৈ যাব পাৰে এনে ধৰণৰ সম্ভাৱনা কিন্তু বৰ্তমান সময়ত আহি পৰিছে এক্সিট পোল কি হ'ব পাৰে আমি লগতে আপোনালোকক জনাব বিচাৰিছো যে এক্সিট পোল শেহতীয়াভাৱে কেনেদৰে এটা সময়ত এক্সিট পোলক লৈ মানুহৰ ধ্যান ধাৰণা সলনি হৈছিল সেয়া আমি উল্লেখ কৰিব বিচাৰিছো 1998 চনত লোকসভা নিৰ্বাচনৰ যি সমীক্ষা আছিল সেয়া প্ৰায় সঠিক আছিল কিন্তু 1999 চনৰ যি নিৰ্বাচনী সমীক্ষা আছিল সেই নিৰ্বাচনী সমীক্ষা কেনেকুৱা হৈছিল সেও আমি জনাব বিচাৰিছো 2004 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰকৃত ফলাফল প্ৰকাশ পোৱাৰ পিছত কেনেকুৱা হৈছিল সকলো আচৰিত হৈছিল 2009 চনত লোকসভা নিৰ্বাচনত ইউপিএৰ জয় পূৰ্বানুমান কৰিছিল কিন্তু ইউপিএৰ জয় পূৰ্বানুমান কৰাত এক প্ৰকাৰ সেই সময়ত ব্যৰ্থ হৈছিল কিন্তু তাৰ পৰৱৰ্তী সময়ত কেনেদৰে 2009 চনত ইউপিএ শাসনলৈ আহিছিল সেয়া সকলোৱে দেখিবলৈ পালে 2014 চনত লোকসভা নিৰ্বাচনত এনডিএ 257ৰ পৰা কিমান আসন লাভ কৰিব সেয়া কৈছিল কিন্তু তাৰ পৰৱৰ্তী সময়ত সকলো সলনি হৈ গ'ল এনেদৰে লাহে লাহে দৃশ্যপট কেনেদৰে সলনি হৈছে 1951 চনৰ পৰৱৰ্তী সময়ৰ পৰা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত নিৰ্বাচনী প্ৰেক্ষাপট কেনেদৰে সলনি হৈছে 1951 চনত স্বাধীন ভাৰতত প্ৰথম যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল তাৰ পৰৱৰ্তী সময়ত কেনেদৰে জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী হৈছিল আৰু তাৰ পিছত কেনেদৰে দেশৰ ৰাজনীতি উলটপালট হৈ আছে সকলোৱে দেখিছে কিন্তু এইবাৰ বৃহৎ পৰিৱৰ্তনৰ দিশে গতি কৰিছে অসমতে হওক ভাৰতবৰ্ষৰ প্ৰেক্ষাপটতে হওক বৃহৎ পৰিৱৰ্তনৰ দিশে অগ্ৰগতি লাভ কৰিছে আৰু অসমৰ প্ৰেক্ষাপট বা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত সম্পূৰ্ণৰূপে ওলোটা হৈ পৰিছে ফলাফল আমি আপোনালোকক জনাইছো ফলাফল সম্পূৰ্ণৰূপে ওলোটা হৈ পৰিছে আৰু এক্সিট পোল নিমিলিব পাৰে এনেকুৱা ধৰণৰ আশংকা কিন্তু ক্ৰমান্বয়ে প্ৰকট হৈ পৰিছে
এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাব বিচাৰিছো এটা ডাঙৰ খবৰ আহি পৰিছে গৌৰৱ গগৈ 1,23,000 ভোটত জয়ী হৈছে গৌৰৱ গগৈ 1,23,000 ভোটত জয়ী হৈছে তপন গগৈক পৰাস্ত কৰিছে অসমৰ প্ৰথমটো ৰিজাল্ট গৌৰৱ গগৈ জয়ী হৈছে 1,23,000 ভোটত ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত বিগ আপডেট জনাইছো এই মুহূৰ্তত গৌৰৱ গগৈ 1,23,000 ভোটত জয়ী হৈছে পৰাস্ত কৰিছে তপন কুমাৰ গগৈক অসমত ইতিমধ্যে কংগ্ৰেছে প্ৰথমখন আসনত বিজয় সাব্যস্ত কৰিলে গৌৰৱ গগৈ বিজয় সাব্যস্ত কৰিছে গৌৰৱ গগৈ 1,23,000 ভোটত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'ল উল্লেখ্য যে 2024 লোকসভা নিৰ্বাচনত যোৰহাট সমষ্টিত গৌৰৱ গগৈ 1,23,000 ভোটত বিজয় সাব্যস্ত কৰিলে বৃহৎ বিজয় সাব্যস্ত কৰিলে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ ফলাফলত উৎফুল্লিত হৈ পৰিছে অখিল গগৈ কেনেদৰে গৌৰৱ গগৈৰ বিজয়ত আনন্দ উল্লাস কৰিছে সেই মুহূৰ্ত দেখুৱাইছো গৌৰৱ গগৈ আনন্দ উৎসৱ গৌৰৱ গগৈ আজি বিজয় হোৱাৰ পিছতেই কেনেদৰে আনন্দ উৎসৱ মুখৰ পৰিৱেশৰ ঘোষণা হৈছে যোৰহাটত কেনেদৰে তিতাবৰত পৰিৱেশৰ ঘোষণা হৈছে মৰিয়নিত কেনেদৰে উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে যোৰহাটত কেনেদৰে উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে গৌৰৱ গগৈৰ বিজয় গৌৰৱ গগৈ বৃহৎ বিজয় সাব্যস্ত কৰিছে অসমত বিজয় সাব্যস্ত কৰিলে ইতিমধ্যে গৌৰৱ গগৈ 1,23,000 অধিক ভোটত গৌৰৱ গগৈ বিজয় সাব্যস্ত কৰিছে আজিৰ দিনটোৰ আটাইতকৈ ডাঙৰ খবৰ যে গৌৰৱ গগৈ বিজয় সাব্যস্ত কৰিছে বিজয় সাব্যস্ত কৰিলে আৰু পৰাস্ত কৰিলে তপন কুমাৰ গগৈ সাংসদ তপন কুমাৰ গগৈ যোৰহাটত পৰাস্ত হ'ল সাংসদ তপন কুমাৰ গগৈৰ সংসদ যাত্ৰা ব্যৰ্থ হ'ল আকৌ এবাৰ সদনত সিংহৰ দৰে গৰজি উঠিব গৌৰৱ গগৈ গুস্ম আদৰণি জনাইছে যোৰহাটত গৌৰৱ গগৈ বিজয় সাব্যস্ত কৰিছে ইতিমধ্যে 1,23,000 অধিক ভোটত বিজয় সাব্যস্ত কৰিছে গৌৰৱ গগৈ আৰু গৌৰৱ গগৈৰ বিজয়ৰ লগে লগে আনুষ্ঠানিকভাৱে যদিও ঘোষণা হোৱা নাই গৌৰৱ গগৈৰ বিজয়ৰ লগে লগে উৎফুল্লিত হৈ পৰিছে যোৰহাটবাসী উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছ উৎফুল্লিত হৈ পৰিছে বিৰোধী ঐক্য উৎফুল্লিত হৈ পৰিছে সচেতন ভোটাৰ উৎফুল্লিত হৈ পৰিছে অসমবাসী উল্লেখ্য যে গৌৰৱ গগৈ তপন কুমাৰ গগৈক পৰাস্ত কৰিছে আৰু বিবেক ভোট লাভ কৰি এবাৰ ভাৰতীয় জনতা পাৰ্টিক সম্পূৰ্ণৰূপে পৰাভূত কৰি যোৰহাটৰ জনতাই সঠিক ৰায় প্ৰদান কৰিলে আৰু গৌৰৱ গগৈক বিজয় কৰালে গৌৰৱ গগৈ ইতিমধ্যে 1,23,000 অধিক ভোটত বিজয় সাব্যস্ত কৰিছে আমি আপোনালোকক এই মুহূৰ্তৰ খবৰ আপোনালোকক জনাইছো যে গৌৰৱ গগৈয়ে বিজয় সাব্যস্ত কৰিছে যোৰহাট লোকসভা সমষ্টিত ৰকিবুল হুছেইনে মৌলানা বদৰুদ্দিন আজমলক 5 লাখৰো অধিক ভোটত পৰাস্ত কৰিব এইবাৰ মৌলানা বদৰুদ্দিন আজমলৰ ৰাজনীতিৰ অন্ত পৰিল এনেদৰে ধুবুৰীৰ জনতাই সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিলে মৌলানা বদৰুদ্দিন আজমলক যোৰহাটত গৌৰৱ গগৈ আৰু ধুবুৰীত ৰকিবুল হুছেইনে ইতিমধ্যে বিজয় সাব্যস্ত কৰিছে আৰু ইয়াৰ লগে লগে নিশ্চিত হৈ পৰিল এইবাৰ লোকসভা নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হ'ল বিৰোধী ইণ্ডিয়া
খবৰ আহি পৰিছে সেই খবৰ আমি আপোনালোকক এই মুহূৰ্তত জনাব বিচাৰিছো যোৰহাটত গৌৰৱ গগৈয়ে ইতিমধ্যে বিজয় সাব্যস্ত কৰিলে আৰু বাকি তিনিটা সমষ্টিটো ইতিমধ্যে কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে ধুবুৰীত ৰকিবুল হুছেইনে 5 লাখৰ অধিক ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিব সেয়াও প্ৰায় নিশ্চিত হৈ পৰিছে শেহতীয়া কি আপডেট হৈছে দেশৰ প্ৰেক্ষাপটত সেয়া আমি আপোনালোকক জনাব বিচাৰিছো কংগ্ৰেছ তথা বিৰোধী ঐক্য বিৰোধী ইণ্ডিয়া কিমান দূৰ আগবাঢ়িছে এনডিএৰ সহযোগী দলৰ কেনেকুৱা উত্থান ঘটিছে সেয়াও জনাব বিচাৰিছো আমি উল্লেখ কৰিব বিচাৰিছো যে বৰ্তমান সময়লৈকে যি তথ্য আহি পৰিছে সেই তথ্য অনুসৰি উত্তৰ প্ৰদেশত ভয়ংকৰ ৰূপত ব্যৰ্থ হৈছে এবাৰ ভাৰতীয় জনতা পাৰ্টি উত্তৰ প্ৰদেশৰ জনতাই যি ৰায় প্ৰদান কৰিলে ভাৰতীয় জনতা পাৰ্টিক এবাৰ যি ৰায় প্ৰদান কৰিলে যোগী আদিত্যনাথে এক প্ৰকাৰ স্তম্ভিত হৈ পৰিছে উত্তৰ প্ৰদেশত কি হৈছে উত্তৰ প্ৰদেশৰ যদি সমীকৰণ চাই তেনেহলে দেখিবলৈ পাব উত্তৰ প্ৰদেশত কংগ্ৰেছে অৰ্থাৎ বিৰোধী ইণ্ডিয়াই সমাজবাদী পাৰ্টি কংগ্ৰেছকে আদি কৰি বিৰোধী ইণ্ডিয়াই একত্ৰিতভাৱে 42খন আসন লাভ কৰিবলৈ সক্ষম হ'ল ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ কথা সকলোৱে জানে একেটা সময়তে বিজেপিয়ে 37খন আসনে লাভ কৰিবলৈ সক্ষম হৈছে এতিয়ালৈকে অগ্ৰগতি লাভ কৰিছে ফলাফল যদি ওলোৱা নাই ফলাফল এনেকুৱা ধৰণৰে হ'ব কৰবাত যোগ বিয়োগ কিবা থাকিব পাৰে কিন্তু উত্তৰ প্ৰদেশত যোগী আদিত্যনাথে কেনেদৰে বিজেপিক আগবঢ়াব লাগিছিল তেনেদৰে আগবঢ়াব নোৱাৰিলে এক্সিট পোল ভুল বুলি প্ৰমাণ হ'ল উত্তৰ প্ৰদেশৰ ক্ষেত্ৰত তামিলনাডুলৈ আমি যদি চাওঁ তামিলনাডুৰ প্ৰেক্ষাপট এনেকুৱা হ'ল তামিলনাডুত বিৰোধী ইণ্ডিয়াই
30খনৰ ভিতৰত 39খনৰ ভিতৰত 30খন আসন লাভ কৰিলে অন্যান্য 9খন আসন লাভ কৰিলে কিন্তু দুৰ্ভাগ্যজনক বিষয় বিজেপি মাত্ৰ বিজেপি শূন্যতে স্তব্ধ থাকিবলগীয়া হ'ল বিজেপিয়ে খাতা খুলিব নোৱাৰিলে এতিয়ালৈকে গতিকে এয়া হৈছে তামিলনাডুৰ ৰাজনীতি উত্তৰ প্ৰদেশ তামিলনাডুৱে হলনি কৰি দিছে দেশৰ ৰাজনীতি একেলগে আমি আপোনালোকক এবাৰ জনাব বিচাৰিছো পশ্চিমবংগ তৃণমূল কংগ্ৰেছে 30খন কংগ্ৰেছে এখন বাকি 11খন এতিয়ালৈকে অগ্ৰগতি লাভ কৰিছে ভাৰতীয় জনতা পাৰ্টি এয়া হৈছে পশ্চিমবংগ এই তিনিখন ৰাজ্যই কেনেদৰে প্ৰভাৱ পেলালে আৰু অসমৰ প্ৰেক্ষাপটত 10খন আসন বিজেপিয়ে লাভ কৰি 4খন আসনহে লাভ কৰিবলৈ 10খন আসন বিজেপিয়ে লাভ কৰিলে আৰু 4খন আসন লাভ কৰিবলৈ সক্ষম হ'ল বিৰোধী ইণ্ডিয়াই অৰ্থাৎ কংগ্ৰেছে লাভ কৰিবলৈ সক্ষম হ'ল কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে এই 14খন আসনৰ ভিতৰত অসমৰ প্ৰেক্ষাপটত কোনেও ভবা নাছিল হিমন্ত বিশ্ব শৰ্মায়ো ভবা নাছিল যে এনেকুৱা এটা ফলাফল হ'ব অসমৰ প্ৰেক্ষাপটত আমি আপোনালোকক জনাব বিচাৰিছো গৌৰৱ গগৈ বিজয় সাব্যস্ত কৰিলে ৰকিবুল হুছেইনে বদৰুদ্দিন আজমলক পৰাভূত কৰাৰ খবৰ ওলোৱাৰ লগে লগে বদৰুদ্দিন আজমলক প্ৰায় 5 লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰাৰ লগে লগে ধুবুৰীত মৌলানা বদৰুদ্দিন আজমল যুগৰ অন্ত পৰিছে প্ৰতিক্ৰিয়া দিছে মুহূৰ্তত বিজয় সাব্যস্ত কৰাৰ পিছত গৌৰৱ গগৈ প্ৰথমটো মন্তব্য কৰিছে কি কৈছে গৌৰৱ গগৈ যোৰহাটত তপন কুমাৰ গগৈ পৰাস্ত কৰি গৌৰৱ গগৈ কি কৈছে হে আমি শুনাব বিচাৰিছো এই মুহূৰ্তত পুনে বম্বে দিল্লী চাকৰি এৰি মই অসমৰ জনসাধাৰণক ইতিমধ্যে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আৰু বিশেষকৈ নতুন আছামক মই এজন দাদা হিচাপে মই নিজৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ নতুন আছামে এইবাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে বেংগালোৰ পুনে বম্বে দিল্লী চাকৰি এৰি তেওঁলোকে ভোট দিয়া দিনত সকলোৱে চাকৰিৰ পৰা ছুটি লৈ অসমত আহি ভোট প্ৰদান কৰিলে আৰু তেখেতৰ ভোট অহংকাৰৰ বিৰুদ্ধে তেখেতৰ ভোট ঘৃণাৰ বিৰুদ্ধে তেখেতৰ ভোট অভদ্ৰ ব্যৱহাৰৰ বিৰুদ্ধে তেখেতৰ ভোট পইচা আৰু বাহুবলৰ ৰাজনীতিৰ বিৰুদ্ধে আৰু সেইকাৰণে যেতিয়া নতুন আছামে এনেকুৱা এটা ইংগিত আমাক দিছে আশীৰ্বাদ হিচাপে মই গ্ৰহণ কৰিছোঁ আৰু আমি সকলোৱে মিলিজুলি বিৰোধী ঐক্য মঞ্চৰ আমি সকলো একগোট হৈ ৰাইজৰ দল অসম জাতীয় পৰিষদ দল CPM CPIM দল আম আদমি কংগ্ৰেছ দল আমি সকলোৱে নতুন আছামৰ যে আমাৰ ওপৰত যে আস্থা প্ৰকাশ কৰিছে সেই আস্থা বিনিময়ত আমি সকলোৱে নতুন আছামৰ মৰমৰ বিনিময়ত দায়বদ্ধ হৈ আমি ভৱিষ্যত কাম কৰি যাম মই যি ক'বলগীয়া আছে মই ক'লোঁ মই নতুন আছামৰ বিশেষকৈ মই নিজৰ মৰমৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ এতিয়াও ভোট গণনা বহুত ঠাইত চলি আছে এটা দুটা ৰাউণ্ড চবতে চলি আছে যেতিয়া ভালকৈ ভোটখিনি ওলাই আহিব গোটেই তথ্যবোৰ আমাৰ ওচৰত থাকিব তেতিয়া মই আৰু ভালকৈ ক'ব পাৰিম আজিৰ তাৰিখত মই আমাৰ নতুন আছামক মই বিশেষভাৱে মৰম ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এতিয়াও আমাৰ চৰকাৰ বনাৰ সম্ভাৱনা আছে যিখন মোদী চৰকাৰে আজি ভাবিছিল যে তেওঁলোকে অকলে চৰকাৰ গঠন কৰিব
আজি তেওঁলোকে আজি বিভিন্ন ৰাজনৈতিক দলৰ পিছে পিছে দৌৰিবলগীয়া হৈছে আৰু ইতিমধ্যে আমাৰো ইণ্ডিয়া এলায়েন্সৰ বিভিন্ন ৰাজনৈতিক দল বিভিন্ন দলৰ নেতৃত্বৰ লগত আলোচনা কৰি আছে সকলোকে মনত আছে যে কেনেদৰে যোৱা 5 বছৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বৰ লগত কিমান অহংকাৰ আৰু কিমান বেয়া ব্যৱহাৰ সকলৰ লগত কৰিছে কোনোৱে সেই কথাবোৰ পাহৰি যোৱা নাই সকলোৱে জানে যে সন্মান আৰু মৰ্যাদা যদি পাবলগীয়া আছে इंडिया अलायंस से मैं अभी भी अपेक्षा करता हूं कि इंडिया अलायंस शाम तक अपनी सरकार बनाने में सक्षम होगी। हम विभिन्न राजनीतिक दलों के साथ इस समय बात कर रहे हैं। कोई भी राजनीतिक दल का नेता ये भूल नहीं चुका है कि किस प्रकार से पिछले 5 सालों में प्रधानमंत्री मोदी जी ने उनके साथ दुर्व्यवहार किया है, अहंकार प्रकाशित किया है। कोई नहीं भूला है कि विभिन्न दलों के नेताओं के विरोध में प्रधानमंत्री मोदी जी ने किस प्रकार से आपत्तिजनक शब्दों का व्यवहार किया है, चाहे वो नीतीश कुमार जी के पक्ष में हो, चाहे वो हमारे नवीन पटनायक जी के पक्ष में हो, सभी के विरोध में प्रधानमंत्री मोदी जी ने आपत्ति शब्द का इस पिछले 2 महीने के निर्वाचन प्रचार में प्रयोग किया है। कोई नहीं भूला है और मेरा विश्वास है कि इंडिया अलायंस के साथ जब ये विभिन्न राजनीतिक दल बात करेंगे तो उनको एक सम्मानजनक एक भविष्य इंडिया अलायंस के साथ दिखाई पड़ेगा। सरकार गठনৰ ক্ষেত্ৰত ৰাহুল গান্ধীয়ে বিজয় সাব্যস্ত কৰিছে ৱাইনাডত ৰাহুল গান্ধীয়ে বিজয় সাব্যস্ত কৰিছে এই মুহূৰ্তত আমি আপোনালোকক উল্লেখ কৰিছো যে ৰায়বেৰেলীৰ আনুষ্ঠানিক ঘোষণা ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু ৰায়বেৰেলীত ৰাহুল গান্ধী বিপুল ভোটত বিজয়ী হ'ল বুলি ইতিমধ্যে ফলাফল আহিছে ইফালে ৱাইনাডতো বিজয় সাব্যস্ত কৰিছে কিন্তু আনুষ্ঠানিক ঘোষণা বাকি আছে এতিয়া আমি উল্লেখ কৰিছো ৰাহুল গান্ধীয়ে ৰায়বেৰেলীত বিজয় সাব্যস্ত কৰিলে ৰাহুল গান্ধীয়ে ৰায়বেৰেলীত বিপুল ভোটত বিজয় সাব্যস্ত কৰিলে আৰু ৰকিবুল হুছেইনে অসমত 5,99,000 অধিক ভোটত ইতিমধ্যে মৌলানা বদৰুদ্দিন আজমলক পৰাস্ত কৰিবলৈ আগবাঢ়ি গৈছে উল্লেখ যে অসমত সৰ্বানন্দ সোণোৱালে 2,64,000 ভোটত যদিও লুৰিণজ্যোতি গগৈক পিছ পেলাইছে কিন্তু ডিব্ৰুগড়ৰ জনতাই লুৰিণজ্যোতি গগৈক কেনেদৰে ভোট দিছে সেয়া স্পষ্ট হৈ পৰিল যোৰহাটত গৌৰৱ গগৈয়ে বিজয় সাব্যস্ত কৰাৰ পিছত প্ৰথমটো মন্তব্য কৰিছে আৰু চৰকাৰ গঠন কৰিব আজি সন্ধিয়াৰ ভাগলৈ চৰকাৰ গঠন কৰিব পৰাকৈ ইণ্ডিয়া নেতৃত্ব প্ৰস্তুত হ'ব বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে গৌৰৱ গগৈৰ প্ৰথমটো প্ৰতিক্ৰিয়া ইণ্ডিয়াই চৰকাৰ কৰিব গৌৰৱ গগৈয়ে প্ৰথমটো মন্তব্য কৰিছে ইণ্ডিয়াৰ নেতৃত্বই চৰকাৰ কৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত আৰু ইণ্ডিয়াৰ নেতৃত্বই যিকোনো প্ৰকাৰতে চৰকাৰ গঠন কৰিব পাৰিব এই সন্দৰ্ভত মন্তব্য কৰিছে আমি আপোনালোকক জনাইছো গৌৰৱ গগৈয়ে মন্তব্য কৰিছে যে চৰকাৰ গঠন কৰিব ইতিমধ্যে আমি আপোনালোকক জনাইছো যে শাৰদ পাৱাৰে ফোন কৰিছে নীতিশ কুমাৰলৈ ফোন কৰিছে চন্দ্ৰবাবু নাইডুলৈ শাৰদ পাৱাৰে ফোন কৰিছে নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডুলৈ যিকোনো মুহূৰ্তত নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডুৱে এনডিএৰ খন ত্যাগ কৰিব নিশ্চিত হৈ পৰিছে শাৰদ পাৱাৰে ইতিমধ্যে ফোন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে ফোন কৰিছিল চন্দ্ৰবাবু নাইডুক কিন্তু এবাৰ শাৰদ পাৱাৰে ফোন কৰিছে নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডুক গতিকে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে কি ভূমিকা ল'ব সেয়া গুৰুত্বপূৰ্ণ উল্লেখ যে জিতেন ৰাম মাঝি চিৰাগ পাছৱানলৈ ফোন কৰিছে অমিত শ্বাহে এনডিএ থানবান হোৱাৰ ভয় কৰিছে বিজেপিয়ে যিকোনো মুহূৰ্তত সলনি হ'ব পাৰে এফালে অমিত শ্বাহে ফোন কৰিছে আনফালে শাৰদ পাৱাৰে ফোন কৰিছে সময় সলনি হৈছে দৃশ্যপট সলনি হৈছে ইতিমধ্যে ইণ্ডিয়া হ'বনে এনডিএ হ'ব কাৰ চৰকাৰ হ'ব বিৰোধীৰ চৰকাৰ হ'বনে এবাৰ বিৰোধী ইণ্ডিয়াৰ চৰকাৰ হ'ব পাৰিবনে নাই নে প্ৰধানমন্ত্ৰী তৃতীয়বাৰৰ বাবে শাসনৰ গাদীত বহিব পাৰিব তাক লৈ চৰ্চা আমি উল্লেখ কৰিব বিচাৰিছো যে দেশত কেনেদৰে সলনি হৈছে দৃশ্যপট আৰু এই মুহূৰ্তত যি খবৰ আহিছে যে ৰাহুল গান্ধীয়ে ৰায়বেৰেলীত বিজয় সাব্যস্ত কৰিছে আৰু ৱাইনাডতো বিজয় সাব্যস্ত কৰাৰ দিশে গতি কৰিছে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত কি হৈছে সেয়া জনাইছো ৰাজনৈতিক অংক শাৰদ পাৱাৰে ফোন কৰিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক ইতিমধ্যে ফোন কৰিছে শাৰদ পাৱাৰে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো যে শাৰদ পাৱাৰে ইতিমধ্যে নীতিশ কুমাৰলৈ ফোন কৰিছে চন্দ্ৰবাবু নাইডুলৈ ফোন কৰিছে অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিক লৈ বিহাৰৰ ৰাজনীতিক লৈ শাৰদ পাৱাৰে যেহেতু নীতিশ কুমাৰক ফোন কৰিলে বিহাৰৰ ৰাজনীতি আৰু চন্দ্ৰবাবু নাইডুক অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিক লৈ যেহেতু ফোন কৰিছে এনডিএৰ সং ত্যাগ কৰি যদি নীতিশ কুমাৰ ইণ্ডিয়াৰ সৈতে একত্ৰিত হয় সেয়াও কিন্তু গুৰুত্বপূৰ্ণ হ'ব চন্দ্ৰবাবু নাইডুৰ প্ৰেক্ষাপটটো কিন্তু গুৰুত্বপূৰ্ণ হ'ব ইফালে জিতেন ৰাম মাঝি আৰু চিৰাগ পাছৱানলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ফোন কৰিছে গতিকে দৃশ্যপটটো কেনেকুৱা হ'ব সেয়া এতিয়ালৈকে কোনেও ভালদৰে গম পোৱা নাই কিন্তু
ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত যিকোনো মুহূৰ্তত আজি যে দৃশ্যপট সলনি হ'ব সেয়া স্পষ্ট ৰকিবুল হুছেইনে অসমত 6 লাখ ভোটৰ ব্যৱধানত ইতিমধ্যে পিছ পেলাই গৈছে মৌলানা বদৰুদ্দিন আজমলক আমি কেইবাটাও খবৰ আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ লগতে আমি আপোনালোকক এই মুহূৰ্তত জনাইছোঁ যে আজিৰ দিনটোত গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিত যেটো বিজয় সাব্যস্ত কৰিলে ইতিমধ্যে তপন কুমাৰ গগৈক প্ৰায় 1,23,000 অধিক ভোটত পৰাস্ত কৰিছে এফালে নীতিশ কুমাৰক ফোন কৰিছে শাৰদ পাৱাৰে সেয়া আমি আপোনালোকক জনাইছোঁ কিন্তু নীতিশ কুমাৰে যদি খং ত্যাগ কৰে তেনেহ'লে উপ প্ৰধানমন্ত্ৰীৰ পদ নীতিশ কুমাৰক দিব নেকি এনে ধৰণৰ এতিয়া চৰ্চা আহিছে অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্যৰ মৰ্যাদা দিব বুলি কৈছে গুৰুত্বপূৰ্ণ বিষয় কংগ্ৰেছে সুপাৰ অফাৰ দিছে ইতিমধ্যে কংগ্ৰেছে তেওঁলোকক অফাৰ দিছে যে যিকোনো মুহূৰ্ততে আপোনালোকে এনে ধৰণৰ সিদ্ধান্ত ল'ব পাৰে আৰু আমি নিশ্চিতভাৱে বিশেষ ৰাজ্যৰ মৰ্যাদা দিম বুলি ইতিমধ্যে চন্দ্ৰবাবু নাইডুক কৈছে আৰু মুখ্যমন্ত্ৰী যে চন্দ্ৰবাবু নাইডু হ'ব পাৰিব সেয়াও স্পষ্ট হৈ পৰিছে আমি উল্লেখ কৰিছোঁ যে গৌৰৱ গগৈৰ এই বিজয়ৰ লগে লগে অসমত গৌৰৱ গগৈৰ বিজয়ৰ লগে লগে ৰকিবুল হুছেইনৰ বিজয়ৰ লগে লগে 2026 চনত অসমত কি হ'ব সেয়াও কিন্তু গুৰুত্বপূৰ্ণ হৈ পৰিছে আমি আপোনালোকক আৰু এটা খবৰ জনাব বিচাৰিছোঁ এই মুহূৰ্তত যে ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত ইতিমধ্যে দেখিবলৈ পোৱা গ'ল স্মৃতি ইৰাণী সম্পূৰ্ণৰূপে পৰাস্ত হ'ল জিতেন ৰাম মাঝি চিৰাগ পাছৱানলৈ অমিত শ্বাহে ফোন কৰিবলগীয়া হৈছে যে এনডিএ নেতৃত্বটো ভাগিব পাৰে এনে ধৰণৰ আশা কৰিছে এনডিএ নেতৃত্ব ভাগিব পাৰে ইণ্ডিয়াৰ সৈতে সংযুক্ত হ'ব পাৰে প্ৰধানমন্ত্ৰী কোন হ'ব যদি ইণ্ডিয়াৰ শাসন আহে ইণ্ডিয়াৰ যদি চৰকাৰ হয় তেনেহ'লে প্ৰধানমন্ত্ৰী কোন হ'ব এইবোৰ বিষয়ক লৈ চৰ্চা কিন্তু 2019 চন আছিল কি বিজেপিৰ বাবে এনডিএৰ বাবে 2019 চন আছিল কি আৰু 2024 চন হ'লগৈ কি এইখিনি কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ আমি সবিশেষ আপোনালোকক উল্লেখ কৰিছোঁ আৰু জনাই আছোঁ যে কেনেদৰে দেশৰ ৰাজনীতি উত্থান পতন ঘটিছে ৰাহুল গান্ধীয়ে কেনেদৰে চমক সৃষ্টি কৰিছে আৰু একেটা সময়তে আমি আপোনালোকক জনাইছোঁ যে বৰ্তমান সময়ত কেনেদৰে দেশৰ ৰাজনীতি ওলট পালট হৈ গৈছে অসমৰ প্ৰেক্ষাপটত কি হৈছে সেয়াও আমি জনাবলৈ উল্লেখ কৰিছোঁ জনসাধাৰণক ইতিমধ্যে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আৰু বিশেষকৈ নতুন আছামক মই এজন দাদা হিচাপে মই নিজৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ নতুন আছামে এইবাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে বেংগালোৰ পুনে বম্বে দিল্লী চাকৰি এৰি তেওঁলোকে ভোট দিয়া দিনত সকলোৱে চাকৰিৰ পৰা ছুটি লৈ অসমত আহি ভোট প্ৰদান কৰিলে আৰু তেখেতৰ ভোট অহংকাৰৰ বিৰুদ্ধে তেখেতৰ ভোট ঘৃণাৰ বিৰুদ্ধে তেখেতৰ ভোট অভদ্ৰ ব্যৱহাৰৰ বিৰুদ্ধে তেখেতৰ ভোট পইচা আৰু বাহুবলৰ ৰাজনীতিৰ বিৰুদ্ধে আৰু সেইকাৰণে যেতিয়া নতুন আছামে এনেকুৱা এটা ইংগিত আমাক দিছে আশীৰ্বাদ হিচাপে মই গ্ৰহণ কৰিছোঁ আৰু আমি সকলোৱে মিলিজুলি বিৰোধী ঐক্য মঞ্চৰ আমি সকলো একগোট হৈ ৰাইজৰ দল অসম জাতীয় পৰিষদ দল CPM CPIM দল আম আদমি কংগ্ৰেছ দল আমি সকলোৱে নতুন আছামৰ যে আমাৰ ওপৰত যে আস্থা প্ৰকাশ কৰিছে সেই আস্থা বিনিময়ত আমি সকলোৱে নতুন আছামৰ মৰমৰ বিনিময়ত দায়বদ্ধ হৈ আমি ভৱিষ্যত কাম কৰি যাম মই যি ক'বলগীয়া আছে মই ক'লোঁ মই নতুন আছামৰ বিশেষকৈ মই নিজৰ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ এতিয়াও ভোট গণনা বহুত ঠাইত চলি আছে এটা দুটা ৰাউণ্ড চবতে চলি আছে যেতিয়া ভালকৈ ভোটখিনি ওলাই আহিব গোটেই তথ্যবোৰ আমাৰ ওচৰত থাকিব তেতিয়া মই আৰু ভালকৈ ক'ব পাৰিম আজিৰ তাৰিখত মই আমাৰ নতুন আছামক মই বিশেষভাৱে মৰম ৰাষ্ট্ৰীয় পক্ষত এতিয়াও আমাৰ চৰকাৰ বনাৰ সম্ভাৱনা আছে যিখন মোদী চৰকাৰে আজি ভাবিছিল যে তেওঁলোকে অকলে চৰকাৰ গঠন কৰিব আজি তেওঁলোকে আজি বিভিন্ন ৰাজনৈতিক দলৰ পিছে দৌৰিবলগীয়া হৈছে আৰু ইতিমধ্যে আমাৰো ইণ্ডিয়া এলায়েন্সৰ বিভিন্ন ৰাজনৈতিক দল বিভিন্ন দলৰ নেতৃত্বৰ লগত আলোচনা কৰি আছে সকলোকে মনত আছে যে কেনেদৰে যোৱা 5 বছৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বৰ লগত কিমান অহংকাৰ আৰু কিমান বেয়া ব্যৱহাৰ সকলৰ লগত কৰিছে কোনোৱে সেই কথাবোৰ পাহৰি যোৱা নাই সকলোৱে জানে যে সন্মান আৰু মৰ্যাদা যদি পাবলগীয়া আছে इंडिया अलायंस से मैं अभी भी अपेक्षा करता हूं कि इंडिया अलायंस शाम तक
अपनी सरकार बनाने में सक्षम होगी। हम विभिन्न राजनीतिक दलों के साथ इस समय बात कर रहे हैं। कोई भी राजनीतिक दल का नेता ये भूल नहीं चुका है कि किस प्रकार से पिछले 5 सालों में प्रधानमंत्री मोदी जी ने उनके साथ दुर्व्यवहार किया है, अहंकार प्रकाशित किया है। कोई नहीं भूला है कि विभिन्न दलों के नेताओं के विरुद्ध में प्रधानमंत्री मोदी जी ने किस प्रकार से आपत्तिजनक शब्दों का व्यवहार किया है, चाहे वो नीतीश कुमार जी के पक्ष में हो, चाहे वो हमारे नवीन पटनायक जी के पक्ष में हो। सभी के विरोध में प्रधानमंत्री मोदी जी ने आपत्ति शब्द का इस पिछले 2 महीने के निर्वाचन प्रचार में प्रयोग किया है। कोई नहीं भूला है और मेरा विश्वास है कि इंडिया अलायंस के साथ जब ये विभिन्न राजनीतिक दल बात करेंगे तो उनको एक सम्मानजनक एक भविष्य इंडिया अलायंस के साथ दिखाई पड़ेगा। सरकार गठনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নেতৃত্বৰ লগত মই অসমৰ জনসাধাৰণক ইতিমধ্যে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আৰু বিশেষকৈ নতুন শেষ হোৱা নাই, এক সময়লৈকে আপোনাৰ ধৈৰ্য ধৰিব লাগিব। ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজক আন্তৰিকতাৰে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলেই এই গোটেইখিনি সম্ভৱ কৰি তুলিছে আৰু বৰ্তমান আপোনালোকে সকলোৱে জানে যে দেশত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰে যিমানবিলাক উন্নয়নমূলক কাম হ'ল তাৰ বাবে দেশৰ সকলো শ্ৰেণীৰ ৰাইজ উপকৃত হ'ল। সেইকাৰণে ৰাইজ তেখেতক লৈ আনন্দিত, তেখেতক আস্থা আৰু বিশ্বাসত লৈ তৃতীয়টো কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে পাব বিচাৰিছে। সেইবাবে এই দেশতেই এইবাৰ ভাৰতীয় জনতা পাৰ্টীক আন্তৰিকতাৰে আঁকোৱালি লৈছে আৰু বিজেপি নেতৃত্বাধীন NDA আমাৰ গঠবন্ধনক সকলো ঠাইতে সঁহাৰি জনাইছে। ৰাজ্যত 10খনকৈ এখন পাবলৈ সক্ষম হৈছে বিজেপি, কি ক'ব? শুনক, এটা কথা, এতিয়াও ভোট গণনা চলি আছে, গতিকে শেষ হোৱা নাই, এক সময়লৈকে আপোনাৰ ধৈৰ্য ধৰিব লাগিব। মই ডিব্ৰুগড় লোকসভা সমষ্টিৰ ৰাইজক আন্তৰিকতাৰে শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলেই এই গোটেইখিনি সম্ভৱ কৰি তুলিছে আৰু বৰ্তমান আপোনালোকে সকলোৱে জানে যে দেশত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যোৱা 10 বছৰে যিমানবিলাক উন্নয়নমূলক কাম হ'ল তাৰ বাবে দেশৰ সকলো শ্ৰেণীৰ ৰাইজ উপকৃত হ'ল। সেইকাৰণে ৰাইজ তেখেতক লৈ আনন্দিত, তেখেতক আস্থা আৰু বিশ্বাসত লৈ তৃতীয়টো কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে পাব বিচাৰিছে। সেইবাবে এই দেশতেই এইবাৰ ভাৰতীয় জনতা পাৰ্টীক আন্তৰিকতাৰে আঁকোৱালি লৈছে আৰু বিজেপি নেতৃত্বাধীন NDA আমাৰ গঠবন্ধনক সকলো ঠাইতে সঁহাৰি জনাইছে। ৰাজ্যত 10খনকৈ এখন পাবলৈ সক্ষম হৈছে বিজেপি, কি ক'ব? শুনক, এটা কথা, এতিয়াও ভোট গণনা চলি আছে, গতিকে শেষ হোৱা নাই, এক সময়লৈকে আপোনাৰ ধৈৰ্য ধৰিব লাগিব। মই ডিব্ৰুগড় লোকসভা মই অসমৰ জনসাধাৰণক ইতিমধ্যে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ আৰু বিশেষকৈ নতুন আছামক মই এজন দাদা হিচাপে মই নিজৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নতুন আছামে এইবাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে। বেংগালোৰ, পুনে, বম্বে, দিল্লী চাকৰি এৰি তেওঁলোকে ভোট দিয়া দিনত সকলোৱে চাকৰিৰ পৰা ছুটি লৈ অসমত আহি ভোট প্ৰদান কৰিলে আৰু তেখেতৰ ভোট অহংকাৰৰ বিৰুদ্ধে, তেখেতৰ ভোট ঘৃণাৰ বিৰুদ্ধে, তেখেতৰ ভোট অভদ্ৰ ব্যৱহাৰৰ বিৰুদ্ধে, তেখেতৰ ভোট পইচা আৰু বাহুবলৰ ৰাজনীতিৰ বিৰুদ্ধে। আৰু সেইকাৰণে যেতিয়া নতুন আছামে এনেকুৱা এটা ইংগিত আমাক দিছে, আশীৰ্বাদ হিচাপে মই গ্ৰহণ কৰিছোঁ আৰু আমি সকলোৱে মিলিজুলি বিৰোধী ঐক্য মঞ্চৰ আমি সকলো একগোট হৈ ৰাইজৰ দল, অসম জাতীয় পৰিষদ দল, CPM, CPIM দল, আম আদমি কংগ্ৰেছ দল, আমি সকলোৱে নতুন আছামৰ যে আমাৰ ওপৰত যে আস্থা প্ৰকাশ কৰিছে, সেই আস্থা বিনিময়ত আমি সকলোৱে নতুন আছামৰ মৰমৰ বিনিময়ত দায়বদ্ধ হৈ আমি ভৱিষ্যত কাম কৰি যাম। মই যি ক'বলগীয়া আছে মই ক'লোঁ। মই নতুন আছামৰ বিশেষকৈ মই নিজৰ মৰমৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এতিয়াও
ভোট গণনা বহুত ঠাইত চলি আছে, এটা দুটা ৰাউণ্ড চবতে চলি আছে। যেতিয়া ভালকৈ ভোটখিনি ওলাই আহিব, গোটেই তথ্যবোৰ আমাৰ ওচৰত থাকিব, তেতিয়া মই আৰু ভালকৈ ক'ব পাৰিম। আজিৰ তাৰিখত মই আমাৰ নতুন আছামক মই বিশেষভাৱে মৰম ৰাষ্ট্ৰীয় পক্ষত এতিয়াও আমাৰ চৰকাৰ বনাৰ সম্ভাৱনা আছে। যিখন মোদী চৰকাৰে আজি ভাবিছিল যে তেওঁলোকে অকলে চৰকাৰ গঠন কৰিব, আজি বিভিন্ন ৰাজনৈতিক দলৰ পিছে দৌৰিবলগীয়া হৈছে। আৰু ইতিমধ্যে আমাৰো ইণ্ডিয়া এলায়েন্সৰ বিভিন্ন ৰাজনৈতিক দল বিভিন্ন দলৰ নেতৃত্বৰ লগত আলোচনা কৰি আছে। সকলোকে মনত আছে যে কেনেদৰে যোৱা 5 বছৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া বিভিন্ন ৰাজনৈতিক দলৰ নেতৃত্বৰ লগত কিমান অহংকাৰ আৰু কিমান বেয়া ব্যৱহাৰ সকলৰ লগত কৰিছে। কোনোৱে সেই কথাবোৰ পাহৰি যোৱা নাই। সকলোৱে জানে যে সন্মান আৰু মৰ্যাদা যদি পাবলগীয়া আছে इंडिया अलायंस से मैं अभी भी अपेक्षा करता हूं कि इंडिया अलायंस शाम तक अपनी सरकार बनाने में सक्षम होगी। हम विभिन्न राजनीतिक दलों के साथ इस समय बात कर रहे हैं। कोई भी राजनीतिक दल का नेता ये भूल नहीं चुका है कि किस प्रकार से पिछले 5 सालों में प्रधानमंत्री मोदी जी ने उनके साथ दुर्व्यवहार किया है, अहंकार प्रकाशित किया है। कोई नहीं भूला है कि विभिन्न दलों के नेताओं के विरोध में प्रधानमंत्री मोदी जी ने किस प्रकार से आपत्तिजनक शब्दों का व्यवहार किया है, चाहे वो नीतीश कुमार जी के पक्ष में हो, चाहे वो हमारे नवीन पटनायक जी के पक्ष में हो। सभी के विरोध में प्रधानमंत्री मोदी जी ने आपत्ति शब्द का इस पिछले 2 महीने के निर्वाचन प्रचार में प्रयोग किया है। कोई नहीं भूला है और मेरा विश्वास है कि इंडिया अलायंस के साथ जब ये विभिन्न राजनीतिक दल बात करेंगे तो उनको एक सम्मानजनक एक भविष्य इंडिया अलायंस के साथ दिखाई पड़ेगा। सरकार गठনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় নেতৃত্বৰ লগত মই অসমৰ জনসাধাৰণক ইতিমধ্যে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। আৰু বিশেষকৈ নতুন আছামক মই এজন দাদা হিচাপে মই নিজৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। নতুন আছামে এইবাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে। বেংগলোৰ, পুনে, বম্বে, দিল্লী চাকৰি এৰি তেওঁলোকে ভোট দিয়া দিনত সকলোৱে চাকৰিৰ পৰা ছুটি লৈ অসমত আহি ভোট প্ৰদান কৰিলে। আৰু তেখেতৰ ভোট অহংকাৰৰ বিৰুদ্ধে
তাত আমি ক'ৰবাত 10 টকা পইচা খৰচ কৰিব পাৰোঁ। যিটো মূল্যবোধ তাক পুনৰুদ্ধাৰ কৰিবৰ কাৰণে আজি অসমৰ মানুহে যোৰহাটৰ মানুহে ধুবুৰী নগাঁও কৰিমগঞ্জৰ মানুহে গোটেই অসমতে যিটো ভোট বৃদ্ধি তাৰ কৃতিত্ব আমি অসম কংগ্ৰেছে বা বিৰোধী ঐক্যই অকলে দাবী কৰিব নোৱাৰোঁ। মই আগৰ পৰা আপোনালোকৰ আগত কৈছিলোঁ যে অসমৰ ৰাইজ শুই থকা সিংহ আৰু সিংহই যে আজি সাৰ পাইছে, সিংহই শক্তি তীব্ৰতাৰ ৰূপত এতিয়ালৈকে ধাৰণ কৰিছে বুলি মই নকওঁ, কিন্তু সিংহই যে সাৰ পাইছে। কাৰণ যোৰহাটৰ সমষ্টিটোত আপোনালোকে জানে যে গোটেই চৰকাৰখনে তাত উবুৰি খাই পৰিছিল। বহুতে আনকি এনেকৈ ক'ব খোজে যে তপন গগৈ আছিলে নিমিত্ত মাত্ৰ, তাত কায়ে বাক্যে মনে তাৰ আচল প্ৰাৰ্থীজন আছিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৰহাটত। আৰু আজমল ডাঙৰীয়াক জিকাবৰ কাৰণে কিমান পৰ্যায়লৈকে অসমৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰখনে চেষ্টা কৰিছিলে। আমি আগৰ পৰাই কৈছিলোঁ যে দুটা সাম্প্ৰদায়িক শক্তিক এটা শক্তি যদি দুৰ্বল কৰিব পাৰোঁ, ইটো শক্তি আপুনি দুৰ্বল হ'ব। আজি সন্ধ্যালৈকে আমি নিশ্চিত হ'ম যে আজিৰ পৰা AIUDF দল ইতিহাসৰ পাতলৈ গতি কৰিব। চৰ্চা ইতিমধ্যে চলিছিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আপুনি যিটো ষ্টেণ্ড লৈছিলে সেইটো যথেষ্টখিনি ইয়াতে প্ৰতিফলিত হৈছে ফলাফলত। আৰু ধুবুৰীতে নহয়, ধুবুৰী নগাঁও আৰু কৰিমগঞ্জ এই তিনিটা সমষ্টিতে AIUDF এক প্ৰকাৰ নিশ্চিন্ন হোৱাৰ দিশে অগ্ৰসৰ হৈছে। এই গোটেই কথাখিনি ধুবুৰী নগাঁও কৰিমগঞ্জত AIUDF ভৰাৰ লগতে আজি যোৰহাটত আমি যিটো ফলাফল পাইছোঁ, গুৱাহাটীত আমাৰ আপুনি চাব শেহলৈকে প্ৰায় 2 লাখ ভোট বৃদ্ধি হ'ব আগতকৈ। আপুনি লখিমপুৰত চাব আমাৰ ভোট আগতকৈ লাখৰ হিচাপত বৃদ্ধি পাব। ডিব্ৰুগড়ত আমাৰ কৌশলগত এটা ভুল হৈ গ'ল, আমি বিৰোধী ঐক্য একেলগে খেলাৰ যিটো সিদ্ধান্ত লৈছোঁ সেইটো শেহলৈকে আমি কৰিব নোৱাৰিলোঁ। সেইকাৰণে তাত আপুনি যদি দুইটা দলৰ আম আদমি পাৰ্টি আৰু আমাৰ AJPৰ ভোটটো যদি যোগ কৰি দেখিব যে ৰাইজ বিজেপিৰ বিৰুদ্ধে আছে, আছে। গতিকে সাম্প্ৰদায়িক মেৰু বিভাজনৰ ৰাজনীতিক আমি বিদায় দিবৰ কাৰণে কংগ্ৰেছ দলে যিটো সিদ্ধান্ত লৈছিল, সেইটো যদিও আমাৰ কাৰোবাৰ মনত সন্দেহ আছিল, আজি ফলাফলৰ পাছত চবেই বিশ্বাস কৰিছে। কিন্তু ৰাইজে সেই কথাটো বিচাৰিছিল, আমি সেই কামটো কৰিলোঁ। ৰাইজক ৰাষ্ট্ৰীয় পৰ্যায়ত কিন্তু চৰ্চা ইতিমধ্যে চলিছে, যদিও আপোনালোকে যথেষ্টখিনি উন্নত প্ৰদৰ্শন কৰিলে 2019 তুলনাত, এতিয়াও কিন্তু চৰকাৰ গঠনৰ যিটো মেজিক নাম্বাৰ কিন্তু বিজেপি বা NDA মিত্ৰজোঁটে লাভ কৰিব তেনেধৰণৰ এটা ইংগিত এতিয়ালৈকে দেখা গৈ আছে বা তেনেধৰণৰ ট্ৰেণ্ডে এটা চলি আছে। এতিয়ালৈকে আমিও এতিয়ালৈকে আশা এৰা নাই, আৰু ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতে বুলি নহয় ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ওলাই আছে যে চন্দ্ৰবাবু নাইডু ডাঙৰীয়া, নীতিশ কুমাৰ ডাঙৰীয়া এখেতসকল চবৰে মানুহ। এখেতসকল NDA নে ইণ্ডিয়াৰ খাটাংকে আপুনি এতিয়াই কৈ দিব নোৱাৰে। 100 দিনৰ পাছতো এই সম্ভাৱনা থাকিব। কংগ্ৰেছ নাই, সংখ্যালঘুৰ মাজত কংগ্ৰেছ আছে, এনেধৰণৰ কথা এটা বিজেপি যথেষ্টখিনি তুচ্ছ তাচ্ছিল্য কৰিছিলে, যথেষ্টখিনি কলনা কৰিছিলে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আপুনি কিমান কৃতিত্ব দাবীদাৰ আজি তাৰিখত? কৃতিত্বৰ কথা মই নকওঁ, কৃতিত্ব সমূহীয়াভাৱে হ'ব। পৰাজয় গ্লানি হ'লে মই ল'ব লাগিব, সেইটো মই আগতেই কৈছোঁ যে যদি কিবা বেয়া হয় তাৰ দায়িত্ব মই ল'ম। যদি দলৰ কেতিয়াবা কিবা ভাল হয় ইয়াত আমি সকলোৱে ভগাই লওঁ। ইয়াত সকলোৰে অৱদান আছে, তৃণমূল পৰ্যায়ৰ মানুহখিনিক বাদ দি মণ্ডল, বুথ, BLA, দলৰ ব্লক কমিটি, জিলা কমিটি, আমাৰ প্ৰদেশ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলক বাদ দি বিভিন্ন শাখা সংগঠন, চেল ডিপাৰ্টমেণ্ট এওঁলোকক বাদ দি বা প্ৰাৰ্থীসকলে যিধৰণে দিনে নিশাই গোটেই বহুবন কাটি কৰি ৰাতিয়ে দিনে যিধৰণে তেওঁলোকে কাম কৰিছিলে, সেই কথাবিলাকক বাদ দি পেলাই ইয়াত কোনোবা এজন মানুহৰ কৃতিত্ব নাহে। কিন্তু দলটো যিটো মনস্তাত্ত্বিক এখন যুদ্ধৰ মাজত আমাৰ নিজৰ মাজতে অবিশ্বাস আৰু সন্দেহৰ বাতাবৰণ সৃষ্টি কৰিবৰ কাৰণে বিজেপিয়ে যিটো চেষ্টা কৰিছে যে আজি আমুক গুচি গ'ল, তামুক গুচি গ'ল, কিন্তু যিকেইজন আটাইতকৈ মেইন লিডাৰ বুলি আপোনালোকে কংগ্ৰেছৰ পৰা গৈছে বুলি কৈছিলে, তেওঁলোকৰ প্ৰত্যেকটোৰে অঞ্চলবিলাকত
কংগ্ৰেছে ভাল প্ৰদৰ্শন কৰিছে আজি দুজন ৱৰ্কিং প্ৰেচিডেণ্ট গুচি গৈছিলে এই দুইটা সমষ্টিত আমি এতিয়া জিকাটো প্ৰায় নিশ্চিত হৈ আছোঁ এই আপোনাৰ 11 ৰাউণ্ড কৰিমগঞ্জত হৈ গ'ল এতিয়া আমি প্ৰায় 53,000 ভোটত আগবাঢ়ি আছোঁ এইটো ৰাতি হ'ব অলপ কিন্তু এতিয়া যিটো আমাৰ যিটো এৰিয়া য'ত আমি বেছি ভোট পাওঁ এতিয়াহে সেইফালে গৈ আছে গতিকে মই সম্পূৰ্ণ আশাবাদী যে আমি কৰিমগঞ্জত যথেষ্ট ভাল ফল পাম 2026 কাৰণে এই নিৰ্বাচনী ফলাফলতে অসমত আপোনালোকৰ কাৰণে কেনেধৰণৰ সম্ভাৱনাৰ বাট মুকলি কৰিব গোটেই কথা 2026 মই ভবা নাছিলোঁ যে আজি ৰাজীৱখনত সোমাই আহোঁতে কি এটা পৰিৱেশ হ'ব মই ভাবিছোঁ যে আমাৰ এই পৰিৱেশটো পাই আজি যোৰহাটৰ যিটো পৰিৱেশ দেখি আছোঁ ধুবুৰী নগাঁও কৰিমগঞ্জত যিটো পৰিৱেশ দেখি আছোঁ যে আমাৰ দলৰ নেতাকৰ্মীসকলৰ মনোবল যথেষ্ট আজি বৃদ্ধি পাইছে আৰু তেওঁলোকে গম পাইছে যে আপোচবিহীন ধাৰাবাহিক সংগ্ৰাম যদি ৰাইজৰ পক্ষত কৰোঁ তেতিয়া কংগ্ৰেছে আৰু বিশেষকৈ ৰাহুল গান্ধী ডাঙৰীয়া আজি যিটো বিজয় দুটা চিটত মোদী ডাঙৰীয়াই 1.5 লাখ ভোটত লিড কৰি আছে আৰু দুইটা চিটতে ৰাহুল গান্ধী ডাঙৰীয়াই 2 লাখ 3 লাখ ভোটত আজি লিড কৰি আছে গতিকে দেশৰ মানুহে যে এজন ভৱিষ্যতৰ বিশ্বাসযোগ্য শক্তিশালী নেতা ইতিমধ্যে চিনাক্ত কৰিছে ৰাহুল গান্ধী ডাঙৰীয়াৰ নামত সেইটো ইতিমধ্যে সকলোৱে বুজি পাইছে প্ৰথমতে তিনিগৰাকী গৌৰৱ গগৈ ৰকিবুল হুছেইন প্ৰতিবাৰে নগাঁও বিচাৰিছিলে তাৰপিছত তিনিগৰাকী বেলেগ বেলেগ চিটত খেলা যি সিদ্ধান্ত আপোনালোকে অসম প্ৰদেশ লৈছিলে এই ক্ষেত্ৰত মাষ্টাৰ ষ্ট্ৰোক হৈছে বুলি ক'ব পাৰিম নিশ্চিতভাৱে আপোনালোকেও সংবাদ মাধ্যমেও কৈছিলে যে কংগ্ৰেছ দলৰ 3জন শক্তিশালী নেতাই নগাঁৱত প্ৰাৰ্থী বিচাৰিছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া চিটিং MP আছিলে গৌৰৱ গগৈ ডাঙৰীয়াও চিটিং MP আছিলে ৰকিবুল হুছেইন ডাঙৰীয়া 5 বাৰ MLA ডেপুটি লিডাৰ আছিলে মই কিন্তু প্ৰথম দিনাৰ পৰাই এটা কথা কৈছিলোঁ মই এইকাৰণে ক'ব পাৰিছিলোঁ যে দিল্লীত মই কথাটো জনাইছিলোঁ যে 3জনে নগাঁৱত বিচৰাৰ কাৰণে মোৰ এইটো সমস্যা হৈছে তেতিয়া মোক দিল্লীয়ে কৈছিলে যে তুমি কি সমাধান সূত্ৰ বিচৰা লিখি দিয়া আমি তোমাৰ মতে কৰিম আৰু তেতিয়া মই থাউৰাত গৈ পেলাই এটা বাৰ্তা দিছিলোঁ অসমৰ ৰাইজক যে তপন গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে গৌৰৱ গগৈ ডাঙৰীয়াক আমি খেলাব বিচাৰোঁ তেতিয়া বহুতে কথাটো গ্ৰহণ কৰিব পৰা নাছিলে বেয়া পাইছিলে যেতিয়া মই খাৰ্গে ডাঙৰীয়াক জিতেন্দ্ৰ সিং ডাঙৰীয়াক ASC বেণুগোপাল ডাঙৰীয়াক এখন চিঠি দিছিলোঁ যে 3জনক আমি এনেকৈ কৰিব পাৰিলে আমাৰ দলৰ কাৰণেও ভাল হ'ব আৰু আমাৰ ভৱিষ্যতৰ কাৰণেও ভাল হ'ব তেখেতসকলে মোক গৈ হেড কৈছিল আৰু সেইকাৰণে মই প্ৰায় 2 মাহ আগত আপোনালোকক কৈছিলোঁ যে আমি 3জনকে ইলেকশ্যন খেলাম আৰু আজি এইটো মোৰ পৰম সৌভাগ্য যে 3জনে খেলিলে 3জনে জিকিলে ঠিক আছে হ'ব